নমস্কাৰ মই অভিনয় কৰা এখন নতুন ওয়েব সিৰিজ ন্যায় ৰিল ড্ৰামা এপত মুক্তি লাভ কৰিছে আপোনালোক সকলোকে অনুৰোধ জনাইছো ৰিল ড্ৰামা এপটোত ন্যায় ওয়েব সিৰিজখন চাওক আৰু যদি আপোনালোকৰ ৰিল ড্ৰামা এপটো নাই তেনেহলে আপোনালোকে ডাউনলোড কৰিব পাৰে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা আৰু সামান্য কিবা এটা মাসুল দি আপোনালোকে এই ওয়েব সিৰিজখন চাব পাৰে আৰু এই ওয়েব সিৰিজখনৰ লগতে আৰু বিভিন্ন বেলেগ বেলেগ ওয়েব সিৰিজ আছে সিনেমা আছে আসলতে এখন অসমীয়াৰ এটা খুব ধুনীয়া ওটিটি প্ল্যাটফৰ্ম ৰিল ড্ৰামা আশা কৰো আপোনালোকে ৰিল ড্ৰামা এপটো ডাউনলোড কৰিব আৰু আমাৰ ওয়েব সিৰিজ ন্যায়খন চাব আৰু মৰম দিব আসলতে মই ইয়াত অকমান ব্যক্তিক্ৰমী চৰিত্ৰ অভিনয় কৰিছো মই আগতে কেতিয়াও এডভোকেটৰ ক্যাৰেক্টাৰ কৰা নাছিলো গতিকে মোৰ কাৰণে এটা নতুন অভিজ্ঞতা এডভোকেটৰ ক্যাৰেক্টাৰ কৰিছো আৰু এখন আসলতে প্ৰথমখন হয়তো অসমত নিৰ্মাণ কৰা কোৰ্টৰুম ড্ৰামা ন্যায়খন ওয়েব মানে ওটিটি প্ল্যাটফৰ্মত গতিকে আপোনালোকে খুব ভাল পাব খুব কাহিনীটো বহুতেই ধুনীয়া থ্ৰিলিং হয় গতিকে নিশ্চয় নামটো শুনিয়ে গম পাইছে এই ওয়েব সিৰিজখনত মোৰ লগতে আৰু বহু নবীন প্ৰবীণ শিল্পী অভিনয় কৰিছে আৰু সকলোৱে খুব সুন্দৰ কাম কৰিছে আৰু ডাইৰেকচন কৰিছে সৌৰভ বৈশ্যই আৰু লগতে প্ৰডিউস কৰিছে ৰিল ড্ৰামা